মহম্মদ শামি এক চিনাকি নাম। দেশৰ বাবে বৃহৎ ত্যাগ মহম্মদ শামিৰ। পুনৰবাৰ দেশবাসীৰ হৃদয় জিনিলে মহম্মদ শামিয়ে। এইবাৰ খেলৰ বাবে নহয়, এক বিশেষ কামৰ বাবে চৰ্চালৈ আহিছে মহম্মদ শামি। মঙলবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ খেলত অৱতীৰ্ণ হৈছিল টিম ইণ্ডিয়া। তাৰ পিছতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি চেম্পিয়নশ্বিপ ট্ৰফিৰ ফাইনেলত প্ৰৱেশ কৰিছিল টিম ইণ্ডিয়া। এই গুৰুত্বপূৰ্ণ খেলখনত বিশেষ অৱদান আগবঢ়ায় বিৰাট কোহলি, KL ৰাহুলৰ লগতে মহম্মদ শামিয়ে। এজন প্ৰকৃত ভাৰতীয় মুছলমান মহম্মদ শামি, কিয়নো বৰ্তমান চলি আছে মুছলমান লোকসকলৰ পবিত্ৰ ৰমজান মাহ। কিন্তু দেশৰ আৰু খেলৰ বাবে ৰোজা ৰখাৰ পৰা বিৰত থাকে মহম্মদ শামি, কিয়নো মুছলমান ধৰ্মৰ লোকসকলে সকলোতকৈ ঊৰ্ধত ৰাখে এই পবিত্ৰ ৰমজান মাহটো। কিন্তু ধৰ্মৰ পৰিৱৰ্তে দেশ আৰু খেলক প্ৰাধান্য দি সমগ্ৰ দেশবাসীৰ প্ৰশংসা আৰু মৰমৰ পাত্ৰ হৈ পৰিছে মহম্মদ শামি। কাৰণ খেলৰ বাবে ৰোজা ত্যাগ কৰি 3টা উইকেটেৰে ভাৰতক বিজয়ৰ দিশে আগবঢ়াই নিয়াত মহম্মদ শামিৰ আছে যথেষ্ট অৰিহণা। পৰৱৰ্তী খেলৰ বাবে ভাৰতীয় ক্ৰিকেট দলক এনিটক্সৰ পৰিয়ালৰ তৰফৰ পৰা জনালো অলেখ শুভকামনা। নিউজ ডেস্ক ৰিপৰ্ট, এনিটক্স। এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।